हेलो स्टूडेंट्स तो एबार जी HSLC 2026 হ'বলৈ গৈ আছে তাত আহিব 7টা টাইপৰ MCQs 7টা টাইপ থাকিব টাইপবিলাক আমি আজি ভিডিঅ ডিসকাস কৰিম কেনে ধৰণৰ টাইপ আহিব কেনে ধৰণে সলভ কৰিব লাগিব 2025 ৰ যিবিলাক কোৱেশ্চন পেপাৰ হৈ গৈছিল সেই কোৱেশ্চনৰ আধাৰত আমি গোটেইখিনি ডিসকাস কৰিম আৰু ভিডিঅটো খুবেই ইম্পৰ্টেন্ট হ'ব কাৰণ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া এক্সামত যায় তেওঁলোকে নজনাকৈ যেতিয়া এক্সাম দিবলৈ যায় তেওঁলোকৰ খেলিমেলি লাগে যে কোৱেশ্চনবিলাক কেনেকৈ আনসাৰ কৰিম MCQ বিলাক কিদৰে আনসাৰ কৰিম বা কিদৰে কৰিব লাগিব বহুতে নাজানে তো আজি ভিডিঅটো চোৱাটো তোমাকে খুবেই প্ৰয়োজন যেহেতু তোমাকে HSLC 2026 দিবলৈ গৈ আছা তো কমপ্লিট ভিডিঅটো চাবা তেন্তে ভিডিঅটো ষ্টাৰ্ট কৰো এতিয়া MCQৰ প্ৰথম টাইপটো হৈছে ষ্টেটমেন্ট বেসড MCQ ট্ৰু ফলছ মানে এটা কি থাকিব আমাৰ ইয়াত থাকিব কেটামান ষ্টেটমেন্ট দিয়া তোমাক দেখাই আছো তো ইয়াতে চোৱা দুটা ষ্টেটমেন্ট দিয়া আছে ভ্যালি had many playmates of her age in her neighborhood তাৰপিছত ষ্টেটমেন্ট 2 দিয়া আছে ভ্যালি gained many new unusual experiences by watching the street তো দুটা ষ্টেটমেন্ট দিয়া আছে তাৰে কোনটো শুদ্ধ কোনটো ভুল হেতু উলিয়াব লাগে বা হয়তো এনেকুৱা হ'ব পাৰে দুটা ভুল হ'ব পাৰে বা দুটা শুদ্ধ হ'ব পাৰে তো ইয়াতে চোৱা কোৱেশ্চন দিছে কি মানে ষ্টেটমেন্ট আনসাৰ অপচনখিনি চোৱা statement 1 is true statement 2 is false statement 1 is false statement 2 is true both statement 1 and 2 are true both statement 1 and statement 2 are false দেখিছা তো সেই মতে আমি কোনটো শুদ্ধ কোনটো ভুলটো উলিয়াই পেলে আমি কোনটো অপচনত ঠিক হয় মানে কোনটো অপচন পৰিব হেতু উলিয়াই পেলে আমি কৰিব লাগিব তো ইয়াতে সেকেন্ড টাইপটো হৈছে assertion reasoning উক্তি আৰু যুক্তিধৰ্মী প্ৰশ্ন তো ইয়াতে কি থাকিব চাও কোৱেশ্চন কি তোমাক দেখাবলৈ গৈ আছো ইয়াতে চোৱা assertion আৰু reasoner দুটা স্টেটমেন্ট দিয়া থাকিব সেইখিনি কেনেকৈ সলভ কৰিব লাগে বুজি লোৱা তো ইয়াতটো কোৱেশ্চন দিয়া আছে তোমালোকে স্ক্ৰিনত চাবই পাৰিবা মই জাস্ট এটা সিম্পল এক্সাম্পল দি তোমালোকক বুজাইছো তো ধৰাই লোৱা assertion এটা দিয়া থাকিব কি আমাৰ উক্তি দিয়া থাকিব তাৰ পিছত আমি চাব লাগিব যে কাৰণটো মিলিছে নাই লাইক এটা কোৱেশ্চন চোৱা এটা কোৱেশ্চন মানে বুজি লোৱা তো এটা ধৰা কোৱেশ্চন আছে এনেকুৱা assertion দিয়া হৈ আছে Lenso asked 100 pesos from God হেতু assertion আৰু ৰিজনটো দিয়া আছে হেতু কি পালো আমি যে লেন্সই কি কৰিছিল 100 পেসছ গডৰ পৰা খুজিছিল হেতু শুদ্ধ কথা নেক্সট ধৰা ৰিজনটো দিয়া আছে যে লেন্সোস ফিল্ড ওয়াজ ডেস্ট্ৰয়ড বাই হেলষ্ট্ৰম হৈ গল হেতু শুদ্ধ আমি প্ৰথমতে চাব লাগিব যে ষ্টেটমেন্ট কেটা শুদ্ধ আছে নাই যদি শুদ্ধ বা ভুল আছে তেন্তে অপচনখিনি চালে গল বাৰু হেতু পিছত দেখাই আছো কিন্তু ধৰিলো দুটা ষ্টেটমেন্টে শুদ্ধ এতিয়া আমি চাম যে যোনটো ওপৰৰ যোনটো মই কলো প্ৰথমতে যে লেন্সই 100 পেসছ গডৰ পৰা খুজিছিল ইয়াৰ কাৰণটো কি আছিল যে তেওঁৰ যোনটো ফিল্ড আছিল হেতু কি হৈছে ডেস্ট্ৰয় কৰি দিছে হেলষ্ট্ৰমৰ দ্বাৰা ডেস্ট্ৰয় হৈছিল সেই কাৰণে হ্যান্ডত মানে লেন্সই 100 পেসছ বিচাৰিছিল গডৰ পৰা তো দুটাই মিলিছে হয় ন আমি যদি এতিয়া এনেকৈ দিও যে assertionটো যদি এনেকৈ দিলু হয় লেন্সো আস্ক মানি 100 পেসছ ফ্ৰম গড আৰু তলত যদি ৰিজনটো এনেকৈ দিলু হয় যে হি ওয়াজ এংগ্ৰি উইথ দা পোষ্ট অফিস এমপ্লয়িজ দুটা স্টেটমেন্টে কাৰেক্ট হ'ব কিন্তু কাৰণটো নিমিলিব কথা বুজি পাইছা যে কাৰণটো নিমিলিব সেইকাৰণে আমি কি কৰিব লাগিব দুটা স্টেটমেন্টে চাব লাগিব প্ৰথমতে চাব লাগিব যে দুটা স্টেটমেন্টে ঠিকে আছে নাই যদি দুটা স্টেটমেন্টে ঠিক আছে তেতিয়াহলে assertionটোক ৰিজনে বুজাইছে নাই মানে assertionটো যোনটো দিয়া আছে হেতু ৰিজনে বুলাইছে নাই হেতু তো স্টেটমেন্টখিনি পুৰা পঢ়াৰ পিছত তোমাকে চাবা অপচনবিলাক চাবা যেনেকৈ চোৱা এ নম্বৰ অপচন দিছে both assertion and reason are true and reason is the correct explanation of assertion তাৰপিছতে চোৱা বি নম্বৰ অপচন দিছে both assertion and reason true both assertion and reason are true but reason is not correct explanation of assertion তো assertion reason দুটাই কাৰেক্ট হ'ব পাৰে কিন্তু এক্সপ্লেনেশনটো কৰিছে না হেতু চাব লাগিব তাৰপিছতে সি নম্বৰ দিছে assertion is not true but reason is false তাৰপিছতে is true but reason is false assertion দিছে assertion false but reason is true তো হেখিনি হলেতো সহজে হ'ব যদি প্ৰথমতে হেকানে কৈছো যে তোমাকে ট্ৰু ফলছটো উলিয়াই লবা যদি ট্ৰু ফলছটো উলাই যায় তেতিয়া তোমাকে ডাইৰেক্টলি উলাব পাৰিবা ইমান ভাবি থাকিব নালাগে তো নেক্সট আছে আমাৰ ম্যাচিং টাইপ MCQ তো ম্যাচিং টাইপ MCQ বিলাক কেনেকুৱা থাকিব চোৱা তো ম্যাচিং টাইপ এনেকুৱা থাকিব ইয়াতে মিলাব দিব চোৱা ইয়াত দেখিছাই তোমালোকে এখিনি পাইছাই অলৰেডি নেলসন মেণ্ডেলা তো এখিনি মিলাব দিব কোনটো সিকোয়েন্স কাৰেক্ট হ'ব হেতু চুজ কৰিব লাগে তো নেক্সট আহিব আমাৰ সিকোয়েন্স টাইপ MCQ তো সিকোয়েন্স টাইপ MCQ কি হ'ব চোৱা তো সিকোয়েন্স মানে কোনটো আগত কোনটো পিছত হ'ব হেখিনি তোমাক উলিয়াব লাগে তো ইয়াতে চোৱা ভাৰতলৈ প্ৰৱেশ কৰা বিভিন্ন জনগোষ্ঠীসমূহৰ তলৰ কোনটো ক্ৰম শুদ্ধ কোনটো ক্ৰমত তেওঁলোক আহিছিল তো সেই ক্ৰমবিলাক ইয়াত দিব দিছে মানে কোনটো কাৰেক্ট হয় চুজ কৰিব দিছে তো নেক্সট আছে আমাৰ মাল্টিপল সিলেকশন MCQ তো ম্যাচিং মাল্টিপল সিলেকশন MCQ কি হ'ব এটা কোৱেশ্চনেৰে
হয়তো দুটা বা তিনিটা আনচাৰ থাকিব পাৰে ধৰা 4টা ষ্টেটমেণ্ট দিলে সেই 4টা ষ্টেটমেণ্টৰ পৰা কিমানটা শুদ্ধ কিমানটা ষ্টেটমেণ্ট শুদ্ধ সেইটো আমি বিচাৰি উলিয়াব লাগে তো বাকী মই যোনখিনি ডিছকাছ কৰি আছোঁ সেইখিনি আমি লৈছোঁ সাৰথী কুৱেশ্যন বেংকৰ পৰা এই কুৱেশ্যন বেংকত গোটেইখিনি দিয়া হৈ আছে আৰু তোমালোকে নিজেও বাই কৰিব পাৰা মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম তাৰপৰা গৈ পেলাই তোমালোকে এই কুৱেশ্যন বেংকখন বাই কৰিব পাৰা ক্লাছ 10ৰ কাৰণে তো নেক্সট টাইপটো হৈছে ষ্টিমুলাছ বেছ কুৱেশ্যনছ তো ষ্টিমুলাছ বেছ কুৱেশ্যনত কি হ'ব কিছুমান পিকচাৰ দিয়া থাকিব সেইটো আইডেণ্টিফাই কৰিব লাগে ইয়াতে চোৱা তলৰ কোনজন ব্যক্তিয়ে আহোম সভা প্ৰতিষ্ঠা কৰিছিল তো ইয়াতে চোৱা কোনো নাম চাম দিয়া নাথাকে ইয়াতে জাষ্ট তোমালোকৰ পিকচাৰ দিয়া থাকিব তো পিকচাৰ চাই তোমালোকে উলিয়াব লাগিব যে কোনজন ব্যক্তি হয় একচুৱেলি তো সেইটোক বুলি কি বুলি কয় ষ্টিমুলাছ বেছ কুৱেশ্যন বুলি কয় তাৰপিছতে থাকিলে চিম্পল MCQ চিম্পল MCQটো তোমালোকে গম পাইছাই যে চিম্পলকৈ তোমালোকৰ কুৱেশ্যন এটা দিয়া হ'ব তাৰ 4টা অপশ্যন থাকিব সেই 4টাৰ পৰা চুজ কৰিব লাগে যিকোনো এটা যোনটো শুদ্ধ হয় সেইটো চুজ কৰিব লাগে তো এইখিনি আছিলে আমাৰ 7 টাইপছ অফ MCQ যোনবিলাক আমাৰ HSLC 2026ত আহিব তাৰপিছত তোমালোকে যদি এনেধৰণৰ MCQ এই 7 টাইপছ অফ MCQ তোমালোকে প্ৰেক্টিছ কৰিব বিচাৰিছা তেন্তে আমাৰ এপত পাই যাবা তো এপত কি হয় আমাৰ গোটেই চেপ্টাৰ ৱাইজ MCQ বিলাক দিয়া হৈ আছে লগতে টেষ্ট পেপাৰবিলাকৰ লাষ্ট ইয়াৰ যোনবিলাক টেষ্ট পেপাৰ আছিলে সেই তাৰ পৰা এনেধৰণৰ বিভিন্ন ডিষ্ট্ৰিক্টত আহি গৈছে এনেকুৱা 7 টাইপছ অফ MCQ তো তাত দিয়া হৈ আছে তাৰোপৰি ইয়াতে কিছুমান টেষ্ট পেপাৰ তোমালোকে PDF বিলাক পাই যাবা আমাৰ হৈ যোৱা টেষ্ট পেপাৰবিলাকৰ PDF পাই যাবা আৰু হৈ যোৱা এক্সামৰ কুৱেশ্যন পেপাৰো পাই যাবা তো এই গোটেইখিনি মাত্ৰ 199 বেছি নহয় মাত্ৰ 199ত আমি প্ৰভাইড কৰি আছোঁ খুব কম দামত তো তোমালোকে এতিয়া গৈ বাই কৰিব পাৰা মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম এপৰ তাতে গৈ তোমালোকে বাই কৰিব পাৰিবা তেন্তে আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ কি পঢ়িছে মিকেল